ওচৰৰ পৰা পাইছে জুবিন? পাইছিলোঁ, যথেষ্ট বছৰ পাইছিলোঁ। মই লাষ্ট সিহে মোক বিচাৰি যায় আমাৰ ঘৰলৈ, যিটো জুবিনক চুবৰ কাৰণে মানুহ চাবৰ কাৰণে পাগল হৈ থাকে। সি মোৰ ঘৰলৈ যায়, নিজে যায়। এইবাৰ যোৱাবাৰ বিহুতো সেই প্ৰগ্ৰামত আহি ৰাতি পোহৰত সোমাইছেহি। তেনেকৈ এইটো তাৰ এটা মানে ৰুটিন আৰু। নতুন গাড়ী এখন কিনিলেও চিধাই মোক গৈ চাৰিপাত দলিয়াই দিয়েগৈ। ৰাতি যেইটাই বজা হওক মই গাড়ীখনত আমাৰ ভতিজা মোৰ ছোৱালীক লৈ এপাক ঘূৰিব লাগিব। তাৰ সেইবোৰ ফূৰ্তি। আমাৰ ঘৰত তাৰ এটাৰ মানে ঠিক অনামিকাৰ পিছত মায়াৰ পিছৰ যিখিনি দিন, সেইখিনি দিনৰ কিজানি আমাৰ গোটেই বন্ধুবৰ্গবোৰে জানে জুবিনৰ যিখিনি বাদ্যযন্ত্ৰী হওক গোটেই মানে আমাৰ ঘৰতে পাৰ কৰে। সি মানে কি ভাল পাইছিলে নাজানো। আমাৰ ঘৰখন অকণ গাঁৱৰ অঞ্চলত থকা ঘৰ। আমাৰ ঘৰতে পুখুৰীত সাঁতুৰি নাদুৰি অদ্ভুত অদ্ভুত কিছুমান কাম কৰিছিলে, যিবোৰ কথা মানে আপুনি কেতিয়াবা সুধা ভৰিয়ে যায়। মই কওঁতো সুধা ভৰি আহিলে নহয়, সদায় দেখোন জোতা চেণ্ডেল পিন্ধিয়ে থাকোঁ। কেতিয়াবা মানুহ এনেকৈ থাকিব লাগে। লোনা লৈ যায়, চাইকেল লৈ যায়, মানে এটা অদ্ভুত কেৰেক্টাৰ। তাক বুজি পাবলৈ বহুত সহজ নাছিলে। মানে একদম সৰু ল'ৰা ছোৱালীৰ নিচিনা আছিলে। মানে একদম কেঁচুৱা ল'ৰা ছোৱালী যিবোৰ কাৰোবাৰ তেনেকুৱা, কেতিয়াবা তাতকৈ আকৌ বহুত মেচিয়ৰ্ড কথা কয়। আৰু এটা কথা খুব আচৰিত লাগিছিলে, জুবিন কিন্তু জ্ঞানৰ ভাণ্ডাৰ আছিলে। আপুনি ফুটবলৰ কথা পাতক, একদম মানে এনেকুৱাকে নকয় কথাটো। ফুটবলৰ কথা কওক, একদম ফুটবলৰ বিষয়ে সমস্তখিনি ক'ব। কিবা আপুনি অসুখৰ কথা কওক, সেই অসুখটোৰ বিষয়ে কেলে হয়, কি খাব লাগে, কি খাব, সেইবোৰ জানে। প্ৰতিটো কথা মানে একদম গুগলত আপুনি যেনেকে এটা বস্তুৰ বিষয় আপুনি কৈ দিলে যেনেকে গুগলে উত্তৰ দিয়ে, জুবিন এনেকুৱা আছিলে। আৰু কিছুমান মুহূৰ্ত আছিলে গানৰ সৃষ্টিত মই আছিলোঁ। আমি ৰং কেছেটটো জুবিনৰ সেই সময়ত খুব পপুলাৰ আছিলে। ৰং কেছেটটোৰ স্বত্বাধিকাৰী NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী তেওঁ গুচি গ'ল ফ্লাইটত। দেৱই মোক কৈ থৈ গ'ল। আমি ট্ৰেইনত গৈছোঁ, দাদৰ এক্সপ্ৰেছত। সেই সময়ত আমি ট্ৰেইনতহে অহা যোৱা কৰোঁ মুম্বাইলৈ, 3.5 দিন লাগে। দেৱই মোক দায়িত্ব দিলে যে চাবা, এই গান কিন্তু এটাও লিখা নাই, কিন্তু তুমি কিন্তু দায়িত্বটো দিলোঁ, গানকেইটা কমপ্লিট কৰি থবা এই যাওঁতে ট্ৰেইনত, আৰু গৈ পাই আমাৰ ডাবিং আছে। ষ্টুডিঅ' বুক আছিলে, জচুৱাইন ষ্টুডিঅ' ৰাজু সিঙৰ মুম্বাইত। কি আচৰিত, এটা দিন আমাৰ পাৰ হ'ল, গান চান গাওঁ কোনো কথা নাই। মই বোলো ঐ আমি দেখোন পামগৈ কাইলৈ পৰহিলৈ আমি মুম্বাইত, ষ্টুডিঅ' বুকিং হৈ আছে, গান লিখ। এতিয়া নিলিখোঁ। ৰাতিপুৱা খুব দোকমোকালিতে ট্ৰেইনখন গৈ আছে, আৰু খিৰিকীখন দি চালে বাহিৰত এটা সেউজীয়া সেউজীয়া পৰিৱেশ। মধ্যপ্ৰদেশ ক'ত পাইছিলোঁ নাজানো। তাৰপিছতে মোক ক'লে পেটটো উলিয়াই দিয়ে। মই ওপৰৰ পৰা তাৰ সেই সময়ত জুবিন গাৰ্গ, বঙালপুখুৰী, যোৰহাট, বঙালপুখুৰী তিনিআলি যোৰহাট বুলি লিখা তাৰ বেড এটা আছিলে। মই বেডটো ওপৰৰ পৰা আনিলোঁ, ওপৰতে থৈছিলোঁ লাগেজটো, আনিলোঁ। এতিয়া বাহিৰলৈ চাই লিখিলে সেউজীয়া মন, সেউজীয়া প্ৰাণ, এনেকৈ কণ্টিনিউ 3টামান গান লিখি পেলাই মোক ক'লে সেইকেইটা থ। সেইদিনাখন তেনেকৈ গ'ল। নেক্সট ডে আকৌ লিখি পেলালে বাকীকেইটা। আৰু মানে 8টা গান আছিলে এইটো এলবামত, এটা গান লিখা নহ'লগৈ। আমি বম্বে পালোগৈ, বম্বে ডাবিং হ'ল। ডাবিং হলত কি হ'ল, মহালক্ষ্মী আহি গ'ল। সেইটো হেৰিত মহালক্ষ্মীয়েও গাইছিলে। মহালক্ষ্মী আহি গ'লত ৰেকৰ্ডিষ্ট আছিলে আমাৰ প্ৰকৃত ৰেকৰ্ডিষ্ট যতীন শৰ্মা। জুবিন এই মহালক্ষ্মী আহিল নহয়, মহালক্ষ্মী গানটো ৰেডি আছে নাই? নাই নহয় ৰেডি। লগালগ কি কৰিলে, এই ষ্টুডিঅ'তে কিবা এনেকুৱা টিচু পেপাৰ নিচিনা কাগজ এখনত মহালক্ষ্মীয়ে গাবলগীয়া ফিমেল যিটো পাৰ্ট, সেইকেইটা ঠাইকেইটা নহয়, অন্তৰাখিনি মুহূৰ্ততে মহালক্ষ্মীক পাৰ্টকেইটা লিখি পেলাই মহালক্ষ্মীক গোৱাই ল'লে। তাৰপিছত গানখিনি স্থায়ী, মানে তেনেকুৱা যে অদ্ভুত ধৰণৰ মানে সৃষ্টি। মই হেৰিটো কৰিছোঁ, মানে ফিমেল ভইচখিনি আগতে লিখি দিছে, কিন্তু গানটো পিছত, বাকীখিনি মেলখিনি পিছত লিখিছে, গানৰ স্থায়ীটো পিছত লিখিছে, অন্তৰাখিনি মহালক্ষ্মী গাব। মানে ঠিক তেনেকুৱা আপোনাক মই উদাহৰণ এটা দিছোঁ। মানে ঐশ্বৰিক। আৰু মই ভাবোঁ যে মই ভগৱানৰ লগতে অনবৰত আছিলোঁ বুলি ভাবোঁ। আৰু এইটো খুব মই দেখোঁ মনে খুব সুখ অনুভৱ কৰোঁ। ইমান এজন মহান দেৱতুল্য ভগৱানৰ লগত মই অতদিন থাকিব পাৰিছিলোঁ। তেওঁহে মোক বিচাৰি গৈছিলে, মন গ'লে মোৰ ওচৰলৈ যায়। মই গুৱাহাটীত মই তেওঁক কেতিয়াও আমনি কৰা নাছিলোঁ। মানে আঁতৰি থাকি ভাল পাওঁ, কাৰণ শেষৰ মুহূৰ্তত এনেকুৱা এটা বেষ্টনীত জুবিন গাৰ্গক সুমুৱাই দিছিলে। সেইটো এটা মোক লাষ্ট এবাৰ ডিব্ৰুগড়ত লগ পাতে, প্ৰতিদিন টাইমৰ বৰ্ষপূৰ্তি অনুষ্ঠানটোত সি আগদিনাহে মোক ফোন কৰিলে যে তই আহিবি, মই ডিব্ৰুগড়তে আছোঁ। মই গ'লোঁ। গৈ মই 5.5 ঘণ্টা সময় মই কথা পাতিছোঁ। আৰু সেইদিনাখন PSO নন্দেশ্বৰ বৰাই মোক কৈছে, দাদাক আজিহে দেখিলোঁ, বহুত দিনৰ মূৰত একেখন চকীত ইমান ঘণ্টা বহা। আমি ইমানেই পুৰণা কথাখিনি পাতিছিলোঁ। আৰু কৈছিলে যে তই যিটো এই কথাখিনি আমাৰ
বহুত তোৰে মোৰ বহুত জমনি কিবা কিবা আমাৰ ঘটনাবোৰ চব তই লিখি যাবি বোলো মোৰ লিখাটো বৰ এলাহ ন তই মোবাইলতে ৰেকৰ্ড কৰি থবি মোক লাগিব এইবোৰ কিতাপ পিছত মোৰ বায়'গ্ৰাফী মই আত্মজীৱনীত এই কথাখিনি লাগিব ঠিক তেনেকুৱা কথা তেতিয়া সি কিন্তু দুটামান শব্দ মোক কৈছিলে আজি সেই মৃত্যুৰ পিছত মই সেই কথাটো সি মোক কৈছিলে মোৰ আজি নিজস্ব নাইকিয়া হ'ল বুলি কৈছিলে মই আজিকালি জানো মোৰ নিজস্ব নাইকিয়া হ'ল মোৰ ইচ্ছা কৰিলে মই তোৰ ঘৰলৈ যাব নোৱাৰো তোৰ ঘৰত মই ভাত খাবলৈ যাব নোৱাৰো মোৰ মেনেজমেণ্ট শব্দটো কওঁতে অলপ তাচিল্য সূচক মানে সেই হিচাপে মেনেজমেণ্ট শব্দটো সি মোক আগত কৈছিলে মই তেতিয়া ভাবিছিলো মানে সেই সময়ত কথাটো ইমান ডিপলি মই লোৱা নাছিলো কিন্তু পিছত যেতিয়া এই ঘটনাবোৰ দেখি পেলাই এতিয়াতো জুবিন গাৰ্গৰ ওচৰলৈ আমি নহা হলো কিয় নহা হলো মানে সেই যাবৰ পৰা যিটো ব্যৱস্থা সেই এটা চক্ৰই আমাক ওচৰ চাপিবলৈ দিয়া নাছিল ভয় কৰিছিলে সেই চক্ৰটোৱে কাৰণ আমি জুবিনক মদ যদি খাইছিলে মদ খোৱা বাধা দিছিলো ময়ো মদ খাওঁ এতিয়া হ'ল আৰু তই খাব নোৱাৰো কাৰণ তেনেকে শাসনৰ মাজেদি আমি তাক ৰাখিছিলো আমাৰ পুৰণা যিমানখিনি বন্ধু আছে আপুনি গোটেই পুৰণা বন্ধুখিনিয়ে আমি তাক শাসন এটা আমি ক'লে কথাখিনি মানিছিলো যে মইতো প্ৰথমতে তাৰ কাৰণে আপুনি আছিলো দাদা এবছৰমান মই দাদা হিচাপে থাকিলো তাৰপিছত মোক ক'লে মই তুমি বুলি সম্বোধন কৰিম মোক তাৰপিছত তুমিতো ছমাহমান থাকিলে ক'লে মই তোক তই বুলি মাতিম মোতকে 6 বছৰমানৰ সৰু ন্যায় সন্দৰ্ভত জুবিনৰ ন্যায় নিদিয়াই দিব সেইটো মোৰ বিশ্বাস আছে কোনো চৰকাৰ বিশেষ কোনোবাই যে SIT মই এইবোৰৰ ওপৰত বিশ্বাসী নহয় কাৰণ এই বেলেগ স্তৰ তেওঁ ন্যায় মই সেইটো একদম বিশ্বাসত অটল যে জুবিনৰ ন্যায় জুবিনে নিজেই ল'ব সেইটো মানে জুবিনৰ মোমায়েকৰ ঘৰখন আমাৰ ঘৰৰ ওচৰতে ঠিক তাত জুবিনৰ মোমায়েকৰ ঘৰলৈ যায় সি আকৌ পৰিয়ালৰ মানুহবিলাকৰ ঘৰত সেই দিনততো যাব নোৱাৰে সদায় ৰাতিয়ে সোমায় তাৰ মোমায়েকৰ ঘৰত কি কোৱা কথা মতে কৈছো দেই জুবিনে মোমায়েকৰ ঘৰ চোতালখনৰ মাজতে এজোপা আমলখি গছ আছিলে আমলখি গছ বহুত ডাঙৰ নহয় কিন্তু বহুত পুৰণা আমিও সৰুৰ পৰা দেখাই সেইজোপা গছ মোমায়েকহঁতৰ এই গাড়ী ওলোৱা সময়তে অকণ অসুবিধা হৈ কাৰণে গছজোপা কাটি পেলালে জুবিন গৈ চোতালত যেতিয়া গছজোপা নেদেখিল প্ৰচণ্ড কাজিয়া মোমায়েকৰ লগত 2 বছৰমান মোমায়েকৰ ঘৰলৈ নোযোৱাকৈ আছিল ক্ষোভটো এটাই গছজোপা কিয় কাটিল কিন্তু যিদিনা জুবিনৰ এই বেয়া খবৰটো পোৱাৰ লগে লগে মই মামাহঁতৰ ঘৰলৈ গৈছিলো তেতিয়া মই ময়ো মামাহঁতৰ ঘৰলৈ বহুত দিনৰ মূৰত গৈছো দেখিছো ঠিক চোতালৰ মাজত নহয় ছাইডত এটা আমলখি পুলি তেওঁলোকে ৰোপণ কৰিছে আৰু সেইটো এতিয়া যথেষ্ট ডাঙৰ হৈছে মানে গছক ভাল পোৱা মানে মই সেইটোকে অলপ দেৰি আগতে কৈছো মানে যিখিনি কথা সি কৈ গৈছিলে এই কামখিনি যদি আমি ধুনীয়াকে কৰি থাকিব পাৰো আমাৰ নতুন প্ৰজন্মখিনিয়ে অসমখন বৰ ধুনীয়া হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ